নমস্কাৰ বন্ধুবান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে আদি আৰু অদিতি আশ্ৰমলৈ আহিছিলে, আৰু আশ্ৰমলৈ অহাত আশ্ৰমৰ ল'ৰা ছোৱালীকেইটাৰ মনটো বহুত ভাল লাগিছিলে। আৰু অদিতি পেহীয়েকৰ ওচৰলৈ যোৱাত পেহীয়েকে অদিতিক মাত বোল কৰা নাছিলে, আৰু অদিতিয়ে পেহী আপুনি মোক এতিয়াও বেয়া পাই আছে নেকি? আপুনি যদি মোক মাতিব ইচ্ছা নাই তেনেহ'লে আপুনি মোক গালি পাৰক বুলি পেহীয়েকৰ আগত কৈছিলে। আৰু তেতিয়া পেহীয়েকে তোক মই কিয় গালি পাৰিম? তোৰ বিয়াত জ্বলা হোমৰ জুইকুৰা এতিয়াও মোৰ বুকত জ্বলি আছে, মই এতিয়ালৈকে সেইখিনি নুমাব পৰা নাই বুলি অদিতিৰ আগত কৈছিলে। আৰু তেতিয়া অদিতিয়ে মই এই আশ্ৰমখনত সহায় কৰিবলৈ আহিছো বুলি পেহীয়েকৰ আগত কোৱাত পেহীয়েকে তই আশ্ৰমখনত একো সহায় কৰিব নোৱাৰা, এতিয়া তোৰ শহুৰ দেউতাই আশ্ৰমৰ মাটিখিনি তোৰ যৌতুকত বিচাৰিছে আৰু 5 দিনৰ ভিতৰত খালী কৰিব দিছে বুলি অদিতিৰ আগত কোৱাত অদিতি আচৰিত পৰা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব অদিতিয়ে পেহীয়েকক পেহী আপুনি চিন্তা কৰিব নালাগে, মই জীয়াই থকালৈকে এই আশ্ৰমখনৰ একো ক্ষতি হবলৈ নিদিওঁ বুলি পেহীয়েকৰ আগত কব। আৰু তেতিয়া পেহীয়েকে তই আগতে এনেকুৱা কথা বহুত কৈছিলি কিন্তু তই একো কৰিব পৰা নাই বুলি অদিতিৰ আগত কব। আৰু অদিতিয়ে আদিৰ ওচৰলৈ গৈ আশ্ৰমখন যে আদিৰ দেউতাকে এতিয়াও ভাঙিবলৈ চেষ্টা কৰিছে আৰু নটিচ যে পঠাইছে এই সকলোবোৰ কথা আদিৰ আগত কোৱাত আদি আচৰিত হৈ পৰিব। এতিয়া বাৰু আদি আৰু অদিতিয়ে এতিয়া যে আশ্ৰমখন অবিৰত ভাগৱতীয়ে নহয় গাৰ্গীৰ দেউতাক আৰু অনাবিলেহে যে ভাঙিবলৈ চেষ্টা কৰিছে সেই কথাটো গম পাব নাই দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনতিত মন্দিৰা অধীৰৰ ওচৰলৈ গৈ সিহঁতৰ কোম্পানীৰ কিছুমান ডকুমেণ্টৰ কথা অধীৰক সুধি থাকিব। আৰু তেতিয়া অধীৰে তোমাক এইবোৰ কথা কিয় লাগে, তুমি এইবোৰ মোক কিয় সুধি আছা বুলি মন্দিৰাক সুধিব। এতিয়া বাৰু মন্দিৰা ধৰা পৰিব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনতিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।